কইনা হৈ কেনেকুৱা লাগিছে একো লগা নাই গুড মৰ্ণিং কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আৰু আপোনালোকৰ আশীৰ্বাদত আমিও আছোঁ ভালে কুশলে আৰু এতিয়া টাইম হৈছে 9টা বাজে আৰু মৰমে স্কুলত গ'ল আৰু ৰাজে থ'ব গৈছে মই ভাবিছিলোঁ আজি মই থ'ব যাম আজি মানে ছুটি লৈছে তো সেইটো কাৰণে ভাবিছিলোঁ ৰাজক কৈছিলোঁ যে তুমি শুই থাকা মই থৈ আহিম তাক কিন্তু ৰাজে উঠিলে তো উঠিলে যেতিয়া ৰাজেই থ'ব গ'ল আৰু সৰস্বতী পূজাটোতো গ'ল বহুত দিন আপোনালোকক লগ পোৱা নাই আৰু মই ভাবিছিলোঁ মানে কি ব্লগ নবনাওঁ বুলি ভাবিছিলোঁ সেই সৰস্বতী পূজাটো মই কোনো ভিডিঅ' কৰা নাই সৰস্বতী পূজাৰ ব্লগটো নকৰিলোঁ মানে কি হয় ইচ্ছা নাযায় ধৰক কিবা এটা হয়তো মনত বেয়া লাগে যে কি ক'ম আৰু মনৰ কথাবোৰ সেইটোৱে তো সেইটো কাৰণে এনেকুৱা নহয় যে মই কাৰোবাৰ পৰা বাধা পাইছোঁ কিবা পাইছোঁ তেনেকুৱা একেবাৰে নহয় বৰঞ্চ মোক মানে উৎসাহ দি আছে বহুতকেইজনে মানে মোৰ শুভাকাংক্ষী বহুতকেইজন আছে তেওঁলোকে উৎসাহ দি আছে যে নহয় আপুনি কৰি থাকক ভ্লগ কিন্তু নিজৰ মনৰ মানে এই আছে মনক বুজাব নোৱাৰোঁ আচলতে কিছুমান কি ক'ম আৰু মানে কিছুমান মনত কিবা এটা ভাৱ আহে কিবা এটা এই হয় তো সেইটো কাৰণে মানে ভ্লগ নবনাওঁ বুলি ভাবোঁ যদিও আৰু মই আগতেও আপোনালোকক কৈছোঁ নবনাওঁ বুলি ভাবি আকৌ বনাওঁ তো সেইটোৱে আৰু আজি বতৰ একেবাৰে বেয়া তো সৰস্বতী পূজাৰ ভ্লগটো নবনালোঁ ক'লোঁ আপোনালোকক কিন্তু আজি মই যাম মৰমৰ স্কুলত একেলগত পঢ়ে আৰু হিয়া নামৰ ছোৱালী এজনী হিয়া মেধি লিখে হয়তো টাইটেলটো মই ভালকৈ নাজানো হয়তো লিখে মেধি আৰু তাইৰ তোলনি হৈছে তো তোলনি বিয়াত যাম আমি আজি ৰাজে যদিও ছুটিত থাকিব ৰাজে নাযায় কিন্তু মৰম আৰু মই আজি যাম আৰু গৈ পেলাই যিখিনি বাৰু মই দেখাই দিম বেছি দীঘল নকৰোঁ ব্লগটো একেবাৰে শ্বৰ্টকৈ মই দি দিম আপোনালোকে চাব আৰু ৰাখিছোঁ অকণমান ঠাণ্ডা লাগিছে সেয়ে মই জেকেটটো পিন্ধি লৈছোঁ আৰু এটা কথা কওঁ আপোনালোকক মানে সৰস্বতী পূজাত মই ঘৰতে মৰমৰ কিতাপৰ শেষত সৰস্বতী মাৰ ফটো এখন লগাই পেলাই চাকি ধূপ লগাই দিছিলোঁ সেইটো ভিডিঅ'টো আছে মই দি দিছোঁ আপোনালোকে চাই দিয়ক ধূপত দি দিয়া আগতে আলুত ফুট ধৰা পৰি যাব চাবা আৰু ফুট এটা দিয়ে দিয়া এনেকৈ এইটো আঙুলি দি অঁ 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 লাগিছে ন আজি ৰাজৰ লগতে ময়ো বৰা বজাৰত গৈছিলোঁ মালিগাঁও বৰা বজাৰত গৈছিলোঁ কাৰণ মৰমৰ জোতাযোৰ সৰু হৈছে মানে আগৰ জোতাযোৰ হোৱাইট কালাৰৰ তো সেইযোৰ জোতা আনিব গৈছিলোঁ লগতে অকণমান গ্ৰ'চাৰী আইটেম লগা আছিলে ঘৰত সেইখিনিও আনিলোঁ আৰু লগতে মৰমক গৈ পেলাই স্কুলৰ পৰা লৈ আহিলোঁ বৰ্তমান সি হাত ভৰি ধুব গৈছে আৰু ৰাজে ওলাই গ'ল আহি পেলাই ৰাজে মানে কি ছুটি ল'লেও এনেকুৱা নহয় যে ছুটি লৈছোঁ আজি ঘৰতে থাকোঁ সেইটো নহয় ৰাজৰ কাম ওলায়ে থাকে এইটো নহয় সেইটো নহয় সেইটো তেনেকৈ ওলাই থাকে কিছুমান মানুহ যেনেকৈ ধৰক কাম থাকিলেও ধৰক এই নকৰোঁ আৰু ছুটি লৈছোঁ ঘৰতে বহোঁ এই বস্তুটো ৰাজৰ নাই আৰু মই আচলতে ভাল পাওঁ কাৰণ কিয় মানুহ কাম যিখিনি থাকে আচলতে কামখিনিহে কৰিব লাগে মানে ঘৰত বহি এনেই আৰু লেকচাৰ মাৰি টাইমটো কটালোঁ সেনেকুৱা নহয় কামবোৰ হ'ব লাগে মোৰো তেনেকুৱা ৰাজৰো তেনেকুৱা মনৰ ভাৱ দুটাৰে আমাৰ একে হয় আৰু মইতো কৈছোঁ আপোনালোকক বিয়াত যাম বুলি তো যিয়ে নহওক কাপোৰ কানি ধোৱা আছিলে সেইবোৰ এতিয়া সামৰোঁ এইবোৰ কাপোৰ আৰু আছে বাহিৰত সৰস্বতী পূজাত যোৱা মেখেলা চাদৰযোৰো মই ধুই দিছোঁ সেইবিলাক কিন্তু ৰ'দ একেবাৰে নাই তো এইখিনিয়ে আৰু কি ক'ম
এতিয়া পাৰিলে একাপ চাহ বনাই লওঁ কাৰণ চাহ খোৱাৰ ৰেটো আহে আৰু মৰমৰ কাৰণে মই থৈ দিছোঁ। মৰম আহা, তুমি ভাল পোৱা নহয়, হাত মুখ ধুলা নে? আহা, টিকলু টিকলু বন আনিছিলে আজি ৰাজে, ভাল লাগে খাই আৰু এই বনকেইটা মৰমে খাই বহুত ভাল পায়, হয়নে মৰম? লোৱা চেৰি, এটা চেৰি লাগিব, চচ লোৱা, দিয়ে চচ লোৱা, খোৱা খোৱা, কি লাগে তোমাক? কি মোবিল লাগে, চাকা লাগে, চাকা মোবিল। তো আজিলৈকে বাই বাই। এতিয়াতো 1টা বাজিলে আৰু কি পিন্ধি যাম সেই ওলাই ৰাখিছোঁ। এয়া পাটৰ ছেট, তাৰ লগত ব্লাউজ মিলাব পৰা নাই মই, কি ব্লাউজ পিন্ধিম। তথাপিও এইটো ওলাই ৰাখিছোঁ, যদি মিলে তেনেকৈ পিন্ধি ল'ম। আৰু মৰমৰ কাৰণে এইটো চাৰ্ট ওলাইছোঁ আৰু এইটো লং পেণ্ট। আৰু গিফ্ট দিয়াৰ কাৰণে এটা ফ্ৰক আনিছোঁ মই। এইটো নুখুলোঁ বাৰু, ফ্ৰকটো এনেকুৱা, এইটো কঁকালৰ পৰা এইটো প্ৰিণ্ট থাকিব আৰু ওপৰত এনেকুৱাকৈ থাকিব নেভি ব্লু কালাৰৰ, ভাল লাগিব বগা ছোৱালীজনী। স্কুলৰ পৰা আহি চাওক উৎপাত। তো এতিয়া আমি 1:30মানত যাম বুলি ভাবিছোঁ, মানে 2টা বাজিব। তো লাহেকৈ ৰেডি হ'ম, তাৰপিছত গৈ থাকিম। কইনাটো ফটো উঠা নলয় মোবাইল কইনা হৈ কেনেকুৱা লাগিছে? একো লগা নাই। অকণমান টাইম বহাৰ পিছতে আমাক চাহ দিবলৈ আহিলে নিমকি আৰু কাজু বৰফিৰে, আৰু আমি গোটেইকেইজনী লগ পালোঁ। লগ পাই ভাল লাগিলে, জীয়াৰ মাক, কৌশিকৰ মাক তেনেকৈ লগ পালোঁ। আৰু মানুহ বহুতেই হৈছিলে, মহিলাই বেছি। ভালো লাগিছে কাৰণ বহুত বছৰৰ মূৰত আজি তুলনি বিয়া এখন খালোঁ। কাৰণ ৰাজহঁতৰ এইটো নিয়ম নাই, সেইটো কাৰণে আচলতে বহুত বছৰ এই তুলনি বিয়া খোৱা নাই মই। আৰু মই দেখাই দিছোঁ বাইদেউহঁতক, এয়া স্কুলৰ মানে আইএছঅ স্কুলৰ বাইদেউ গোটেইকেইজনী বাইদেউ আহিছে, ভাল লাগিছে। সেয়ে মই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ গোটেইকেইজনীকে। গোটেইকেইজনীয়ে লাজ কৰিছিলে। এয়া ৰুদ্ৰ বাইদেউতো পূৰা একেবাৰে মুখ ঢাকি ল'লে আৰু এনেকৈ খাই আছে গোটেইকেইজনে, ভাল লাগিছে দেখি পেলাই। আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।